নমস্কাৰ, স্বাগতম জনাইছোঁ আপোনাক এটা বিশেষ ভিডিঅ'লৈ। আদৰ্শ বিদ্যালয় সংগঠনৰ আজি এই ভিডিঅ'টোত আমি আলোচনা কৰিম এছিষ্টেণ্ট টিচাৰ আৰু গ্ৰেজুৱেট টিচাৰৰ যি ডেট ৰিক্ৰুটমেণ্ট ওলাইছিল তাৰ যিটো আমাৰ ইণ্টাৰভিউ ডেট আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ডেট হৈছে, আৰু লগতে আলোচনা কৰিম কি ধৰণে আপুনি প্ৰস্তুতি চলাব, কিমান সংখ্যক মানুহক আপোনালোকে ইণ্টাৰভিউলৈ মাতিছে আৰু আপোনাক কিমান সংখ্যক মানুহ চিলেকশ্যন হ'ব, জব কোৱালিটি কেনেকুৱা, সকলো ধৰণৰ কথা আমি A to Z আজি এই ভিডিঅ'টোত আলোচনা কৰিম। প্ৰথম কথা হ'ল আপুনি গম পায় যে PGT সকলৰ যি আছে ইণ্টাৰভিউ ডেট সকলোখিনি ইতিমধ্যে শেষ হৈ গৈছে। চ' এতিয়া আমাক গ্ৰেজুৱেট টিচাৰ আৰ্ট ছায়েন্সৰ কাৰণে আৰু এছিষ্টেণ্ট টিচাৰ আৰ্টছ এণ্ড ছায়েন্সৰ কাৰণে ডেট দিছে। আপুনি ইয়াত দেখিছে ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, তাৰ পাছতে ইণ্টাৰভিউলৈ আপোনাক লৈ যাব। চ' 28, 29, 30 আৰু 1-2 ফেব্ৰুৱাৰীত এই টিচিং প্ৰফিচিয়েঞ্চি টেষ্ট আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ডেট দিয়া হৈছে আমাৰ আদৰ্শ বিদ্যালয়ৰ ষ্টেট অফিচত। চ' ৰিপৰ্টিং টাইম কিবাকিবি সকলোখিনি আপুনি চাই ল'ব। যদি এবাৰ ন'টিছখন পূৰাই চাই দেখিব এছিষ্টেণ্ট টিচাৰ এনেকৈ গোটেইখিনি লিষ্ট ইয়াতে আপুনি দেখিব পাব। চ' যিসকলৰ নাম আহিছে ইয়াত ভালকৈ চেক কৰি ল'ব, আৰু কোনটো পেনেলত মৰ্ণিং শ্বিফ্ট নে ইভিনিং শ্বিফ্ট সকলো কথা আছে। চ' এইখিনি সকলো কথা আপুনি PDF-টোত চাইছে, মই নক'লেও বুজি পাব। চ' এতিয়া মেইন কথালৈ আহিছোঁ, আপুনি কিদৰে প্ৰস্তুতি চলাব, কি চাব লাগিব, কি কৰিব লাগিব, সকলো কথা আলোচনা কৰিম। চ' প্ৰথম কথা আপুনি জানিব লাগিব আদৰ্শ বিদ্যালয় কি হয়, আপুনি সেই কথাটো প্ৰথম জানিব লাগিব। চ' আদৰ্শ বিদ্যালয় ৰান কৰে আদৰ্শ বিদ্যালয়ৰ সংগঠনে। এইটো আণ্ডাৰ ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যনত গভৰ্ণমেণ্ট অফ আছামৰ এক অট'নমাছ বডি হয়। চ' প্ৰথম যিটো লগ' আছে তাতে আপুনি দেখিব পাব সকলোখিনি পেডখনতে। তো কিখন আদৰ্শ বিদ্যালয় আছে, আদৰ্শ বিদ্যালয় ক'ত ক'ত আছে, সেই সকলো কথা আপুনি জানি যাব লাগিব। প্ৰথম কথা, আপোনাৰ ডিষ্ট্ৰিক্টত আপোনাৰ কোনকেইখন আদৰ্শ বিদ্যালয় আছে, আদৰ্শ বিদ্যালয় কেইখনৰ নামটো কি, সেই সকলো কথা প্ৰথমতে জানি যাব। চ' প্ৰথম আপোনাৰ দায়িত্ব সেইটো। দ্বিতীয়তে হ'ল আপুনি আদৰ্শ বিদ্যালয়ত ছেবা পঢ়ুৱাই নে CBSE পঢ়ায়, সেইটো কথা জানিব লাগিব। আদৰ্শ বিদ্যালয়ে CBSE কাৰিকুলাম ফ'ল' কৰে, আৰু সকলোখিনি বস্তুত আদৰ্শ বিদ্যালয়ৰ যিখিনি আদৰ্শ স্কুল আছে সেইবিলাক ইংলিছত হয়। গতিকে CBSE কাৰিকুলাম বেছ এণ্ড ইংলিছ মিডিয়াম স্কুল, গতিকে আপুনি মাষ্ট বি ইংলিছ জনাটো অতিকৈ প্ৰয়োজনীয়। চ' এতিয়া কথাটো হ'ল কি, বহুতকেইজনে ফোন কৰিছে বা দুজনমানে মোক সুধিছিলে যে আপুনি এটা ভিডিঅ' বনাম বুলি কৈছে, বৰ্তমানলৈকে বনোৱা নাই। গতিকে এই ভিডিঅ'টো ক'ব বিচাৰোঁ যে প্ৰথম কোৱাৰিটো আছিলে আমি অসমীয়া লেংগুৱেজটো ইউজ কৰিব পাৰিম নেকি, বা আমাক অসমীয়াত সুধিব নেকি। চ' আমাৰ প্ৰথম মটিভটো হৈছে আমি জানিব লাগিব, আমি জানো যে CBSE ইংলিছ মিডিয়াম স্কুল, গতিকে আমি কম্পালচৰি ইংলিছ ক'ব লাগিব। গতিকে আপুনি ইণ্টাৰভিউটো আপোনাৰ অনলি ইংলিছতে হ'ব। গতিকে ডকুমেণ্ট ভেৰিফিকেশ্যন কিবাকিবিত আপোনাক অসমীয়া কথাটো ক'লে বা আপুনি অসমীয়াত ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিলে সকলোখিনি চলি গ'ল। কিন্তু যেতিয়া আপোনাৰ পেনেলৰ ওচৰলৈ যাব, আপুনি মে আই কাম ইন ছাৰ বা মে আই কাম ইন বুলি কৈ সোমাই যোৱাৰ পৰা ইণ্টাৰভিউ থেংক ইউ দি অহালৈকে গোটেইখিনি আপুনি ইংলিছতে ক'ব লাগিব। কোনো ধৰণৰ অসমীয়া শব্দ ব্যৱহাৰ নকৰিব। যদি অসমীয়া শব্দ ব্যৱহাৰ কৰে আপুনি ডিছকুৱালিফাই হোৱাৰ চান্স অত্যাধিক থাকিব, কাৰণ আপোনালোকক এই লিষ্টখনত দেখিছে অত্যাধিক পৰিমাণৰ মানুহ মাতিছে। গতিকে ক'ৰবাত পোষ্ট 10টামান পোষ্ট আছে বা কিমানটা পোষ্ট আছে, বহুত কম সংখ্যক পোষ্ট আছে। গতিকে সেই পোষ্টবিলাকৰ বিপৰীতে বহুত একেবাৰে মাতি দিছে। গতিকে বেষ্ট অফ দ্য বেষ্টটো চিলেকশ্যন কৰোঁতে আপোনাক বহুত চালি জাৰি চাব। প্ৰথম কথা সেইটো। আৰু প্ৰথমতে আপোনাক ক্লিয়াৰ কৰি দিছোঁ, আপুনি কোনো ধৰণৰ অসমীয়া শব্দ মানেও বুলি নক'ব। যি কথা আছে সলসলীয়াকৈ ইংৰাজী কওক। আছামিজ বেকগ্ৰাউণ্ডৰ থাকিলে আপুনি যদি হায়াৰ ছেকেণ্ডেৰীলৈকে অসমীয়াত কৰিছে, মানে পঢ়া শুনা কৰিছে, আপুনি তাত চাকৰিটো পাব নাপাব। দ্বিতীয় কুৱেশ্যনটো সেইটো চাওক। প্ৰথমতে অসমীয়া মিডিয়ামত পঢ়া বা ইংলিছ মিডিয়ামত পঢ়া কোনো ধৰণৰ কথা নাই, কোনো ধৰণৰ মাৰ্কছৰ কথা নাই। মানে মাৰ্কছ এটা এভাৰেজ মাৰ্ক থাকিব লাগিব। ধৰি লওক 50% এবভ মাৰ্কছ সকলোৱে আছে, বা 60% এবভ মাৰ্কছ থাকিব পাৰে। কিন্তু আপুনি 60 আৰু ধৰি লওক 90% পাইছে, সেইটো কম্পেয়াৰ কৰি আদৰ্শ বিদ্যালয়লৈ নাযাব। কাৰণ আপুনি যদি ইণ্টাৰভিউটো ভাল কৰিছে তেতিয়াহ'লে আপুনি চাকৰি পোৱাৰ সুবিধা মানে বেছি আছে। চাওক, আদৰ্শ বিদ্যালয়ৰ মেইন যিটো আছে ইণ্টাৰভিউ বেছ কৰিব। ইণ্টাৰভিউ যদি আপুনি ভাল কৰিছে দেন ইউ কেন চিলেক্টেড। তো সেইটো হ'ল কথাটো। তো সেইখিনি কথা আপুনি প্ৰথম চাই গৈছে। আদৰ্শ বিদ্যালয়ৰ ওপৰত যদি আৰু এটা কথা ক'ব যাওঁ, আপোনাক কি সুধিব এতিয়া,
সেইটো কথা প্ৰথমতে জানে সকলো এটা ইণ্টাৰভিউত যেতিয়া যায় ইণ্ট্ৰডিউচিং মেইন বস্তু আহে যায় আপোনাৰ বিষয়ে আপোনাৰ পৰিচয় আপুনি জানিব বিচাৰে আৰু কিছুমান যি পেনেলে আপুনি কোন বুলি নিজেই কৈ দিয়ে আপুনি আমুকৰ পৰা আহিছে একচেপ্ট ধৰি লওক ইউ আৰ ভাস্কৰ জ্যোতি ভূঞা ইউ ফ্ৰম আমুক চ' য়েছ ছাৰ আপুনি এনেকৈ সলনি গ'ল বা ইণ্ট্ৰডিউচিং ইউৰ চেল্ফ বুলি ক'লে আপুনি নিজে আপোনাৰ সকলো কথা আপুনি ব্যক্ত কৰিব লাগিব সেই পইণ্টটো আপুনি ভালকৈ ন'টিছ কৰিব চ' ফাৰ্ষ্ট ইম্প্ৰেশ্যন ইজ দ্য লাষ্ট ইম্প্ৰেশ্যন বুলি যে কয় গতিকে প্ৰথম যিটো ইম্প্ৰেশ্যন আছে সেই ইম্প্ৰেশ্যনটো আপুনি ভালকৈ ক'ব চাওক এটা ইণ্টাৰভিউ আপোনাৰ 5 মিনিটো হ'ব পাৰে 2 মিনিটো হ'ব পাৰে 40 মিনিটো হ'ব পাৰে 30 মিনিটো হ'ব পাৰে আপোনাৰ লিমিটলেছ যেনেকৈ APSC ভাইবা তেনেকৈ আমাৰ আদৰ্শ বিদ্যালয়টো ভাইবা চাওক তাত বিভিন্ন ধৰণৰ ACS অফিচাৰ বা বিভিন্ন ডাঙৰ ডাঙৰ মানে অফিচাৰ গভৰ্ণমেণ্ট বডি কোনোবা আহিব পাৰে তো কোন আহে নাজানে পেনেলত 3জন মেম্বাৰ থাকে বা 4জনো থাকিব পাৰে কেতিয়াবা গতিকে আপুনি দুৱাৰমুখৰ পৰা সোমোৱাৰ পৰা ধুনীয়াকৈ গ'ল মে আই কাম ইন মই আপোনালোকক কোনো ভিডিঅ' বা বেলেগকৈ ফেচ দেখাই কোৱা নাই কথাখিনি মই ইয়াতে গোটেইখিনি একেবাৰে কৈ দিছোঁ মই মে আই কাম ইন সোমালে এনেকৈ গৈছে গৈ ৰাইট ছাইডেদি গৈ চকীখনত বহিছে থেংক ইউ ছাৰ ক'ব বহাৰ পিছত তাৰপিছত ক'বই নহয় ইউ আৰ আমুক বা ইণ্ট্ৰডিউচিং ইউৰ চেল্ফ ক'ব চ' আই এম আপোনাৰ নামটো ক'ব আই এম ফ্ৰম আমুক চ' আই এপ কোৱালিফিকেশ্যন ক'ব বা আই ডিড মাই স্কুলিং ফ্ৰম আমুক 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 গোটেইখিনি কথা ক'লে যদি পাৰে আপোনাৰ যদি মেইন বেষ্ট পইণ্টটো আপুনি ধৰি লওক আপোনাৰ কুৱেশ্যনখিনি মানে কি সুধিব আপুনি কোৱাৰ পাছতে মানে এটা লিংক থকাকৈ আপুনি কথাখিনি ক'ব ধৰি লওক মাই হবি ইজ এক্টিং বা মই আমুক কৰি ভাল পাওঁ যদি কয় অ'কে যদি ইণ্টাৰেষ্টিং হৈ যায় অ'কে তুমি আমুক কৰি ভাল পোৱা আমুকৰ ওপৰত কোৱাচোন এনেকুৱা লৈ যাব যে আপুনি এতিয়া কি কৰি আছে বুলি সোধে ধৰি লওক আপুনি কি কৰি আছে বুলি ক'লে ধৰি লওক মই মাষ্টাৰ্ছ কৰি আছোঁ আমুকত ধৰি লওক বা মই মাষ্টাৰ্ছ ডিগ্ৰী পাছ কৰিলোঁ বুলি ক'লে তো সেইখিনি কথা ফিল্ডটোত বেছিকৈ সুধিব আৰু বেছি এৰিয়া চুজ কৰিব আপোনাৰ ছাবজেক্টৰ ওপৰত ধৰি লওক আপুনি ছায়েন্সৰ বেকগ্ৰাউণ্ডটো আছিলে হোৱাট ইজ ৰমন ইফেক্ট কিবা কিবি সুধি দিব আপুনি যদি ফিজিক্সৰ আছে সেইটো সুধিব আপোনাৰ যদি কেমেষ্ট্ৰি হয় আপোনাৰ গ্ৰেজুৱেশ্যন আছে কেমেষ্ট্ৰিত বিভিন্ন ধৰণৰ টপিক সুধি দিব অকল এটা নহয় ধৰক আপোনাৰ আইপিক নেমৰ বিষয়ে সুধিব বিভিন্ন কুৱেশ্যন সুধিব গতিকে আপোনাৰ নিজৰ ছাবজেক্টটো আপুনি বেষ্ট হোৱাটো প্ৰয়োজন আৰু নেক্সট যেতিয়া আপুনি ফেচ কৰিব গোটেইখিনি কথা একেলগে কুৱেশ্যন আহি যাব পাৰে ধৰক আপোনাক সুধিছে হোৱাট ডু ইউ মিন বাই গুড টিচিং ইটোৱে কমপ্লিট কৰিব নাপাব আপোনাৰ এটা কুৱেশ্যন ইটোৱে সুধি বেলেগ এটা সুধি দিব আপুনি কেনেকৈ পঢ়াইছে এজ এ টিচাৰ গুড টিচাৰ বেড টিচাৰ আপুনি কেনেকুৱা টিচাৰ হ'ব পাৰে এই সকলো ধৰণৰ টিচাৰ প্ৰেক্টিকেল পাৰ্পছৰ পৰা সুধিব গতিকে এটা কুৱেশ্যন কমপ্লিট কৰি নাপাওঁতেই বেলেগ এটা কুৱেশ্যন কৰি দিয়ে গতিকে আপুনি এই ক্ষেত্ৰত মন কৰিব লাগিব যে ষ্টুডেণ্টেও মানে তেনেকুৱা ধৰণৰ কুৱেশ্যন কৰে আপুনি সেই ছিটুৱেশ্যনটো ডিল কৰিব পৰাকৈ প্ৰিপেৰেশ্যন কৰিব লাগিব যে আপুনি সকলোৰ প্ৰতি সন্মতি জনাব আই কণ্টেক্ট ৰাখিব এটাকৈ গোটেইখিনি প্ৰশ্ন উত্তৰ দিব গতিকে সেইখিনি কথা গুচি গ'ল তো আপুনি যিমান পাৰে আপোনাৰ হোল ঠেকত পেলাবলৈ চেষ্টা কৰিব যাতে আপুনি প্ৰশ্নটোৰ উত্তৰ কোনো পধ্যে দিব নোৱাৰে গতিকে এইখিনি কথা আছিলে আৰু যেতিয়া আপোনাৰ ইণ্টাৰভিউটো ভাল পাই গৈ থাকিব আপোনাৰ টাইমটো অট'মেটিক মানে বাঢ়ি গৈ থাকিব চাবচোন যদি আপোনাৰ বেয়া পাব ফাৰ্ষ্ট ইম্প্ৰেশ্যন নিজৰ লাষ্ট ইম্প্ৰেশ্যন হৈ যাব গতিকে আপোনাৰ ইণ্টাৰভিউটো সোনকালে সামৰি দিব আপোনাৰ চিলেক্ট হোৱাৰ কোনো ধৰণৰ সুবিধা নাথাকিব প্ৰথম কথা আপুনি গোটেইখিনি কথা ভালকৈ ক'ব লাগিব আৰু চাওক আপোনাক মানে ইংৰাজী কওঁতে অলপ মানে খোকোজা লাগি যাব পাৰে গতিকে সেই খোকোজাখিনি আঁতৰাবলৈ এতিয়াওতো বহুত দিন আছে ন 28 তাৰিখলৈকে গতিকে আপুনি অসমীয়াতে হওক লিখি লওক কি হয় কি নহয় প্ৰথমতে এটা ষ্ট্ৰাকচাৰ বনাই লওক গোটেইখিনি ইংৰাজীত ধুনীয়াকৈ লৈ লওক গোটেইখিনি A to Z আপোনাক কি সুধিব পাৰে সেইখিনি কথা মই কোৱা ভিডিঅ'ৰ সৈতে লিংক লগাই এটা নোট প্ৰকাশ কৰি আপুনি এনি টাইম গোৱা ষ্টাৰ্ট কৰি দিয়ক যদি আপোনাক এই চাকৰিটোৰ প্ৰয়োজন হয় গতিকে আপুনি বাহিৰলৈ গৈছে ইংৰাজীতে কথা পাতক যদি কিবা এটা শুই আছে ভাবি আছে তেতিয়াহ'লে এই ইণ্টাৰভিউটোৰ কথা পেনেলে কি সুধিব পাৰে সকলো কথা আপুনি মনোযোগ দি আকৌ মানে ফঁহিয়াই চাওক কথা সেইটো তো কুৱেশ্যনবিলাক ধৰক আৰু আপোনাৰ নিজৰ ঠাইখনৰ ওপৰত সুধিব পাৰে আপুনি যদি আমুকৰ পৰা আহিছোঁ বুলি ধৰি লওক আপুনি গহপুৰৰ পৰা আহিছে গতিকে গহপুৰ কিহৰ কাৰণে বিখ্যাত সেইখিনি কথা সুধি দিব পাৰে গোটেইখিনি কথা ইংৰাজীতে সুধিব অসমীয়াত কোনো কথা নুসুধে আৰু ইনকেছ ধৰি লওক আপোনাক অসমীয়াত সুধিলে আপুনি কিন্তু এনচাৰটো ইংৰাজীতে দিব ঠিক আছে আৰু কি ছাবজেক্ট জানা বুলি সুধিব পাৰে আপুনি যিখিনি জানে কৈ দিব কাৰণ আদৰ্শ বিদ্যালয়ত ভেৰাইটিছ লাগে গতিকে আপোনাক কাৰিকুলাৰ এক্টিভিটিৰ কথা সুধিব পাৰে গতিকে CC বিষয়ে সুধিব পাৰে মানে আপুনি DLED বা BEdত যিখিনি বস্তু পঢ়ি গৈছে সেইখিনি এপ্লাই কৰিব যিখিনি কথা ভালকৈ কয় মানে ভালটো বিচাৰে সেই ভালখিনিয়ে ক'ব সেইখিনি হৈ গ'ল তো আপুনি আৰু এটা কথা ইম্পৰ্টেণ্ট দিয়ে যে আপোনাক অসমৰ গোটেই
যিমানকেইখন আছে য'ত ত'ত পেলাব পাৰে, আপোনাৰ সেই কথা সোধে, আপুনি এগ্ৰী নে ডিছএগ্ৰী এনেকৈ কিবা কিবি সুধিব পাৰে। তো গতিকে সেইখিনি কথা আপুনি ভালকৈ উত্তৰ দিব, আৰু বিশেষ তেনেকুৱা একো নাথাকে আৰু সুধিবলগীয়া। আৰু টিচিং পাৰ্চপেক্টিভৰ বিষয়ে বেছিকৈ সুধিব, টিচাৰৰ গুড পইণ্ট, টিচাৰ মানে কি সুধিব, ধৰি লওক টিচিং কেনেকৈ শিকাবা, যদি ছায়েঞ্চ টিচাৰ হয় তুমি ছায়েঞ্চ কেনেকৈ শিকাবা, এনেকৈ ক'ব পাৰে। তো চাইণ্টিফিক এটিটিউড ডেভেলপ কৰিম বুলি সুধিলে লেট মি প্ৰুভ, লেট মি এক্সাম্পল, এইবিলাক বস্তু মানে বেছিকৈ সোধে। গতিকে যি উত্তৰ দিব সেই এনচাৰটো আপোনাৰ হাতত থাকিব লাগিব, আৰু এনচাৰটো এনেকৈ দিব যাতে যিটো প্ৰশ্ন কৰে সেইটো আপুনি আগতীয়াকৈ জানে, তেনেকৈ উত্তৰ দিব। আৰু চাব কিছুমানক মানে ডেমো এটা দি দিব দিয়ে, ধৰি লওক আপোনাৰ যদি ইণ্টাৰভিউটো 30 মিনিটলৈ ভাল হৈছে সুধি গৈ আছে, আপোনাৰ হৈ গ'ল। কিছুমানক মানে এটা ক্লাছ কৰি দেখুৱাচোন তুমি, এনেকৈ দি দিয়ে। গতিকে এই যে DLEDত আপুনি শিকিছিলে বা BEdত যে শিকিছিলে সেইখিনি কথা মানে DLED BEdত শিকাখিনি এপ্লাই কৰি দিব লাগিব সেই সিহঁতে। তো ভালকৈ এটা টিচিং লাৰ্ণিং প্ৰচেছ কেনেকৈ ছাকচেছফুল কৰিব সেই সকলো কথা আপুনি ভনীয়ে অলৰেডি চাইছে, আৰু সেইখিনি কথা তেওঁলোকক ভালকৈ বুজাব লাগিব। আৰু সেইখিনিতে আমাৰ মানে মানুহখিনি অলপ কনফিউজ হৈ যায় যে পঢ়াব দিব এতিয়া মোৰ কি হৈ যাব, সেইটো কনফিডেঞ্চ আপুনি মানে ৰাখিব লাগিব যে ভাল কৰিব লাগে। আৰু সেই ইণ্টাৰভিউটোত মেইনলি কনফিডেঞ্চটো চাই, ইংলিছ স্পিকিং ভালকৈ কৰিব পাৰিছেনে আৰু কনফিডেঞ্চটো কিমান আপোনাৰ আছে, বিল্ড আপ হৈছে, সেইখিনি কথা চাব পাৰে। আৰু আপুনি DW কিবা কিবি যদি এপ্লাই কৰি থোৱা আছে সেইখিনি কথা আপোনাক সুধিব চাগে। গতিকে সেই সকলো কথা মিক্স আপ কৰি এই ইণ্টাৰভিউটো হ'ব। আৰু আপোনাক তেনেকৈ সুধিবলগীয়া আৰু বিশেষ একো নাথাকে। আদৰ্শ বিদ্যালয়ৰ বিষয়ে ভালকৈ চাই যাব, অসমত কেইখন ক'ত কেনেকৈ আছে, আপোনাৰ যিটো ছাবজেক্ট হয় সেই ছাবজেক্ট অলপ থিয়ৰিবিলাক পঢ়ি যাব। যদি এডুকেশ্যনৰ বেকগ্ৰাউণ্ড হয়, আপোনাৰ এডুকেশ্যন ধৰি লওক ৰছ' জন ডিউ কিবা কিবি এই যিখিনি থিয়ৰি আছে সেইখিনি অকণ ভালকৈ চাই যাব। আৰু যদি বায়'লজি বুটানি কিবা কিবি হয় তেতিয়াহ'লে আপুনি ক্লাছিফিকেশ্যন, এইবিলাক কিংডমৰ ক্লাছিফিকেশ্যন যিখিনি আছে ন সেইখিনি চাই যাব। কেমেষ্ট্ৰি হ'লেও ভালকৈ চাই যাব, ফিজিক্স হ'লে ৰমন ইফেক্টৰ পৰা ধৰি বিভিন্ন ধৰণৰ বস্তুবিলাক চাই যাব। গতিকে কিহৰ পৰা কি সোধে সকলো ধৰণৰ একো ক'ব নোৱাৰি, গতিকে সেইখিনি কথা হয়। গতিকে আৰু ড্ৰেছ আপৰ বিষয়ে কৈছোঁ, চাওক যদি পাৰে চাদৰ মেখেলা পিন্ধি যাওক ছোৱালী, যদি বয়জ হয় একদম ধুনীয়াকৈ ফৰ্মেলত যাওক, ভালকৈ যে মানে ইম্প্ৰেশ্যনটো আপোনাৰ প্ৰতি ভাল হৈ যাওক। গতিকে মই আকৌ এবাৰ কৈছোঁ যে ফাৰ্ষ্ট ইম্প্ৰেশ্যন ইজ দ্য লাষ্ট ইম্প্ৰেশ্যন। গতিকে আপোনাক ভাল পালে আপোনাৰ কথা স্মাৰ্টনেছটো চাব, কিমান আপুনি স্মাৰ্ট আছে। কাৰণ আমাৰ আদৰ্শ বিদ্যালয়ৰ ষ্টুডেণ্টবিলাক বহুত স্মাৰ্ট হয়। গতিকে আমাৰ নামতে মডেলছ আদৰ্শ আছে, গতিকে আমিও এজন আদৰ্শ টিচাৰ হ'ব লাগিব। গতিকে আদৰ্শ বিদ্যালয় সেইখিনি কথা মেণ্ডেটৰী কৰি ৰাখিছে। আৰু চাওক চেলাৰী অসম গভৰ্ণমেণ্টতকৈ অকণমান ভালহে দিয়ে, গতিকে এতিয়াতো ৰেগুলাৰ চেলাৰী চবকে দিয়ে, আৰু সকলো ধৰণৰ সুবিধা আছে অসম গভৰ্ণমেণ্টৰ। যি আপোন বাহন আপোন ঘৰ আছে সেই সকলোখিনি পোৱা যাব। আপোনাৰ 60 বছৰলৈ চাকৰিটো মানে থাকিব, কিন্তু নামত কণ্টেক্সুৱেল লিখা থাকে, কিন্তু 60 বছৰলৈ আপোনাক কোনো ধৰণৰ উলিয়াব নোৱাৰে। আৰু ইয়াতে কি ক'ম, ফ্ৰী ট্ৰিটমেণ্ট যি আছে সেইখিনি পাব। NPSৰ কথা চলি আছে, NPS হয়তো এই এপ্ৰিলৰ পৰা ষ্টাৰ্ট হ'ব পাৰে। গতিকে আদৰ্শ বিদ্যালয়ত সেই সকলো অসম গভৰ্ণমেণ্টৰ যি সুবিধা আছে এইখিনি সকলোখিনি পায়। এতিয়া NPSৰ পইচাটো যিটো আছে চেলাৰিটিৰ লগতে দি দিয়ে, সকলোখিনি কথা চলি আছে। NPS হ'ব, সম্ভৱতঃ হ'ব পাৰে। আৰু আপোনাক আদৰ্শ বিদ্যালয়ৰ বিষয়ে ক'বলৈ গ'লে, আদৰ্শ বিদ্যালয় এখন CBSE মিডিয়াম স্কুল হয়, ইংলিছ লাগিবই, ভালকৈ ক'ব লাগিব, সকলো কথা সেইখিনি। আৰু গতিকে 2-3টা লেংগুৱেজ আপুনি ভালকৈ বা ছাবজেক্ট জনা হ'ব লাগিব। বিশেষ আৰু একো নাই, গোটেইখিনি কথা ড্ৰেছ আপৰ পৰা ধৰি গোটেইখিনি ভালকৈ কৰি যাব। তো অল দ্য বেষ্ট থাকিলে সকলোকে। গতিকে পুনৰ এটা ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। ধন্যবাদ।